নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান প্ৰিপজিশ্যনৰ ৰুলৰ ওপৰত ভিডিঅ'টো লৈ আনিছোঁ আৰু আপোনালোকে এই ৰুলবোৰ এক্সামত কেনেদৰে ব্যৱহাৰ কৰিব মন দি ভিডিঅ'টো আপোনালোকে চাব। গতিকে আমি প্ৰিপজিশ্যনৰ আজি প্ৰথম আমি অনৰ ওপৰত চাম। অন প্ৰিপজিশ্যনটোৰ ইউজ ক'ত হয়। প্ৰথম আমাৰ ৰুলটো আছে সাৰফেস, অৰ্থাৎ অন প্ৰিপজিশ্যনটো সদায় আমাৰ সাৰফেসত যদি টাচ হৈ থাকে তেনেহলে আমাৰ কি হ'ব, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। যেনেদৰে দা বুক ইজ অন দা টেবল, কিতাপখন ক'ত আছে, কিতাপখন আছে মেজখনৰ ওপৰত আছে। লগতে আমাৰ টাইমছ, ডে আৰু ডেট, ডে আৰু ডেট অৰ্থাৎ ধৰি লওক সানডে, মনডে, টিউজডে, ছেটাৰডে, এইবোৰৰ আগতো কি হ'ব, আমাৰ অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। আৰু ডেট যেনেদৰে 26 জানুৱাৰী হওক, 25 জানুৱাৰী হওক, 13 আগষ্ট হওক, এনেধৰণৰ ডেটবোৰৰ আগতো আমাৰ কি হ'ব, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। লগতে আমাৰ মেচিন আৰু ডিভাইচৰ ওপৰতো কি হ'ব, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। সামথিং ইজ কানেক্টেড উইথ আৱাৰ বডি পাৰ্টছ, যদি আমাৰ বডি পাৰ্টৰ লগতো যদি কোনো বস্তু কানেক্ট হৈ থাকে তেতিয়াও আমাৰ কি হ'ব, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। আৰু 5 নম্বৰ ৰুলটো হৈছে ষ্টেট অফ এনিথিংছ, মানে কোনো বস্তুৰ যদি অৱস্থা বুজায় তেতিয়াও আমাৰ কি হ'ব, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। গতিকে আমি কেইটামান এক্সাম্পল দ্বাৰা এই কনচেপ্টটো ক্লিয়াৰ কৰোঁ আহক। ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে মন কৰক, ইয়াত দিয়া আছে দ্য পেপাৰ ইজ ডেইজ দ্য ডেস্ক, অৰ্থাৎ ডেস্কখনৰ ওপৰত কি আছে, পেপাৰখন আছে। গতিকে ডেস্কখনৰ ওপৰত যিহেতু পেপাৰখন আছে, পেপাৰখন ডেস্কখনত লাগি আছে, মানে টাচ হৈ আছে, এনেধৰণৰ প্ৰিপজিশ্যনত আমি কি কৰিম, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম, যিহেতু ই সাৰফেচটোত টাচ হৈ আছে। নেক্সটটো আপোনালোকে চাওক, নেক্সটটোত আছে দ্য বুক ইজ ডেজ দ্য টেবল, অৰ্থাৎ কিতাপখনো আমাৰ কি হৈছে, টেবুলখনত লাগি আছে, মানে টাচ হৈ আছে, গতিকে অন হ'ব। এতিয়া চাওক, যদি আমাক কেতিয়াবা স্পেচিয়েলি বাৰবোৰ কয়, যেনেদৰে ছানডে, মনডে, টিউজডে, ৱেডনেছডে, এনেধৰণৰ আমি বাৰবোৰ দেখিলে আমি ডাইৰেক্ট অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। গতিকে এইটো আমাৰ ৰুল নম্বৰ 2ৰ ভিতৰত পৰিব, আপোনালোকে মনত ৰাখি ল'ব, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে মন কৰক, আই ৱাজ বৰ্ণ 21 জানুৱাৰী 2004, অৰ্থাৎ ইয়াত 21 জানুৱাৰীটোক স্পেচিয়েলি কোৱা হৈছে, মানে এটা ডেট। গতিকে আমাৰ যদি অপশ্যনত অন প্ৰিপজিশ্যনটো থাকে তেনেহ'লে আমি অন প্ৰিপজিশ্যনটো পুট কৰিলে আমাৰ শুদ্ধ হৈ যাব। মনত ৰাখিব, যদি কোনো এটা স্পেচিয়েল ডেটক বুজায় তেতিয়া আমি কি কৰিম, অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। নেক্সট কুৱেশ্যনটো আপোনালোকে মন কৰক, ইয়াত আছে দ্য শ্ব' উইল বি টেলিকাষ্ট ডেজ টেলিভিশ্যন, অৰ্থাৎ টেলিভিশ্যনটো হৈছে আমাৰ এটা মেচিন, গতিকে মেচিন আৰু ডিভাইচৰ ওপৰতো সদায় অন প্ৰিপজিশ্যনে আমাৰ ব্যৱহাৰ হ'ব। এইটো আপোনালোকে নোট কৰি লওক বা স্ক্ৰীনশ্বট লৈ লওক, মেচিন আৰু ডিভাইচৰ লগতো আমাৰ অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব, গতিকে ইয়াত অন প্ৰিপজিশ্যনটো শুদ্ধ হ'ব। চাব, ইয়াৰ নেক্সট কুৱেশ্যনটোত আছে হি ইজ ছলভিং দ্য ছাম ডেজ কেলকুলেটৰ, আপোনালোকে এটা বস্তু নোট কৰি লওক, আপোনালোকে কেতিয়াও প্ৰিপজিশ্যন কৰাতে অসমীয়ালৈ অনুবাদ কৰিবলৈ নাযাব, তেনেহ'লে আপোনালোকে 100% অশুদ্ধ অপশ্যন এটা পুট কৰি গুচি আহিব। গতিকে এইটো চাব, হি ইজ ছলভিং দ্য ছাম ডেজ কেলকুলেটৰ, এইটো যদি আপোনালোকে অনুবাদ কৰিবলৈ যায় তেতিয়াহ'লে মেক্সিমাম মানুহে বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰি আহিব। কিন্তু আপোনালোকে এইটো মনত ৰাখিব যে কেলকুলেটৰটো হৈছে আমাৰ এটা ডিভাইচ, গতিকে ডিভাইচ বা মেচিনৰ আগত সদায় আমাৰ কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব, অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। আপোনালোকে মনত ৰাখি থওক এইটো কথা, আৰু স্ক্ৰীনশ্বট মাৰিলে স্ক্ৰীনশ্বট মাৰি লওক, এনেধৰণৰ প্ৰিপজিশ্যনবোৰ পৰীক্ষাত আহিবই। নেক্সট কুৱেশ্যনটো আপোনালোকে মন কৰক, ইয়াত কৈছে
My mom kissed me my forehead. যদি চাব এতে ৰোল নম্বৰ 4টো অনৰ ব্যৱহাৰ হৈছে অৰ্থাৎ something is in connected with body part যদি কোনো বস্তু যদি বডি পাৰ্টৰ সৈতে সংযোগ হয় কানেক্ট হয় তেতিয়া আমাৰ অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব মই বাৰে বাৰে আপোনালোকক কৈছো আপোনালোকে অসমীয়ালৈ অনুবাদ কৰিবলৈ নাযাব অসমীয়ালৈ অনুবাদ কৰিবলৈ গ'লে আপোনালোকে প্ৰিপজিশ্যনবোৰ ভুল কৰি থৈ আহিব নেক্সট কুৱেশ্যনটো মন কৰক দ্য আইচক্ৰীম ফেল ডেছ মাই লেগ আইচক্ৰীমটো মোৰ ভৰিখনত পৰি গৈছে গতিকে লেগটো হৈছে আমাৰ বডি পাৰ্ট গতিকে বডি পাৰ্টৰ লগত আমাৰ কি বহিব অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব এই ৰুলৰ নিয়মবোৰ আপোনালোকে নোট কৰি ল'ব এতিয়া চাব ৰুল নম্বৰ 5 ষ্টেট অফ এনিথিংছ কুৱেশ্যনটো মন কৰক বিৰাট কোহলি ৱাজ ডেজ ফায়াৰ লাষ্ট নাইট এইটো আমাৰ টাইপত ভুল হৈছে এইটো ফায়াৰ হ'ব লাগিছিল মানে অৰ্থাৎ ধৰক বিৰাট কোহলিয়ে লাষ্ট নাইটত আমাৰ এটা চেঞ্চুৰী স্ক'ৰ কৰিলে তেনেহ'লে আমাৰ টেলিভিশ্যনৰ নিউজত হওক বা আমাৰ ষ্টেটাছতে হওক আমি কি লগাওঁ বিৰাট কোহলি ৱাজ অন ফায়াৰ লাষ্ট নাইট অৰ্থাৎ এটা ষ্টেটক বুজাইছে এটা অৱস্থাক বুজাইছে এটা পৰিস্থিতিক বুজাইছে গতিকে এনেধৰণৰ পৰিস্থিতি ষ্টেট বুজাবলৈ আমাৰ অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় আপোনালোকে এইটো নোট কৰি ল'ব পাৰে কুৱেশ্যনটোলৈ মন কৰক চুগাৰ কেন জুচ ডেছ ডিমাণ্ড অৰ্থাৎ ধৰক এতিয়া আমাৰ গৰমৰ তাপমানটো বেছি হ'লে আমাৰ কি হয় যিবোৰ কুঁহিয়াৰ ৰস বেচা দোকানী আছে সেইবোৰৰ কি হয় ডিমাণ্ডটো বাঢ়ি যায় গতিকে এনেধৰণৰ অৱস্থা বা ষ্টেট বুজালেও আমাৰ কি হ'ব অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব আপোনালোকে অন প্ৰিপজিশ্যনটো পুট কৰি গুচি আহিব পাৰিব 100% শুদ্ধ হ'ব আমি নেক্সট প্ৰিপজিশ্যন অনটোৰ ওপৰত কেইটামান ৰুল চাম আপোনালোকে চাওক ফাৰ্ষ্ট ৰুলটো হৈছে সামথিং ইজ মুভমেণ্ট এণ্ড গেট প্লেচ অন এ ছাৰ্ফেচ অৰ্থাৎ ধৰি লওক কোনো এখন ছাৰ্ফেচত এটা বস্তু মুভমেণ্ট কৰি আহি সেই ছাৰ্ফেচখনত স্থিৰ হৈছে তেনেধৰণৰ ক্ষেত্ৰত আমাৰ কি হ'ব অনটো ব্যৱহাৰ হ'ব বুজি পাইছে গতিকে আমাৰ এক্সাম্পলটো আপুনি চাওক দ্য কেট জাম ডেজ দ্য টেবল মানে মেকুৰীটোৱে জাম কৰি আমাৰ টেবুলখনৰ ওপৰত উঠি লৈছে এনেধৰণৰ ক্ষেত্ৰত আমি কি কৰিম অনটো ব্যৱহাৰ কৰিম ঠিক আছে নেক্সটটো আপোনালোকে চাওক সি ক্লাইম ডেজ দ্য ৰুফ সি ক্লাইম মানে তাই ধৰক চিৰিয়ে হওক গছে হওক ক্লাইম কৰি কলৈ গৈছে আমাৰ ৰুফটো মানে ছাদখনলৈ গৈছে ক্লাইম কৰি কিনে গৈছে গতিকে আপোনালোকে নিশ্চয়কৈ বুজি পাইছে ইয়াত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব অনটো চাব আমি ইয়াতে নেক্সট প্ৰিপজিশ্যনটো লৈছোঁ আপন অন আৰু আপন অন আৰু অন এই দুয়োটা একেই মোটামুটি এই দুয়োটা একেই কিন্তু আপনটো আমাৰ ফৰ্মেলি ব্যৱহাৰ হয় অনটো ইনফৰ্মেলি ব্যৱহাৰ হয় আপোনালোকে প্ৰথম আমাৰ ইউজেছটো চাওক আপোনালোকে যদি গ্ৰামাৰ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে নিশ্চয় কনফিউজন হ'ব অন আৰু আপোনৰ অৰ্থাৎ এই দুটাৰ ক'ত কোনটো ব্যৱহাৰ হয় গতিকে মই এইটো সম্পূৰ্ণৰূপে আপোনালোকক ক্লিয়াৰ কৰি দিম চাব প্ৰথমটো ৰুল ইমিডিয়েটলি আফটাৰ ডুইং সামথিং অৰ সামথিং হেপেন অৰ্থাৎ কোনো এটা ইমিডিয়েটলি অৰ্থাৎ কোনো এটা ঘটনা ঘটাৰ আগতে তাৰমানে ইমিডিয়েটলি ঘটনাটো যদি শেষ হৈ যায় তাৰ পাছত হওক বা তাৰ আগতে হওক যদি কোনো এটা ঘটনা ঘটে তেনেহ'লে আমাৰ কি হ'ব আপন হ'ব ধৰক আমি এটা এক্সাম্পল লৈছোঁ সি গট মেৰিড ইমিডিয়েটলি ডেজ পাছিং আউট দ্য কলেজ অৰ্থাৎ ইয়াত চাব তাই বিবাহত আবদ্ধ হৈছে কেতিয়া ইমিডিয়েটলি যেতিয়া তাই কলেজৰ পৰা পাছিং আউট হৈছে গতিকে ইয়াত কি হ'ব আমাৰ আপন হ'ব আপোনালোকে এইটো শব্দটোতো মাৰ্ক কৰিব পাৰে ইমিডিয়েটলিটো পালে আপোনালোকে আপন বহাব পাৰিব নেক্সটটো চাওক আপোনালোকে ডেজ ডিক্লাৰেশ্যনছ অফ হাৰ ৰিজাল্ট she returned towards her home
মানে কি ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ লগে লগে তাইৰ ঘৰলৈ উভতি আহিছিল, অৰ্থাৎ ইমিডিয়েটলি কামটো সম্পন্ন হৈছে। গতিকে ইয়াত আপন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব আৰু সম্পূৰ্ণৰূপে শুদ্ধ হ'ব। চাব মই নেক্সট ৰুলটো আনিছোঁ আপোনাৰ। চাব ইভেণ্ট এটা যদি অলমষ্ট হেপেন, মানে যিকোনো এটা ইভেণ্ট যদি হ'বলৈ গৈ আছে, গোয়িং টু বি হেপেন, অৰ্থাৎ হ'বলৈ গৈ আছে, তেতিয়াও আমাৰ কি হ'ব আপন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। যেনেকৈ দেৱালী ইজ অলমষ্ট ডেছ আছ, অৰ্থাৎ দেৱালী আমাৰ আহি আছে, গতিকে ইয়াত কি হ'ব আপন হ'ব। অসমীয়া কৰিবলৈ নাযাব, মই জাষ্ট আপোনালোকক বুজাৰ কাৰণে অসমীয়াটো কৰি দিছোঁ। আপোনালোকে চাব যদি ইভেণ্টটো আহি আছে ধৰক, তেনেধৰণৰ কি হ'ব বাক্যবোৰত আমি আপন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। ঠিক আছে। নেক্সট ৰুলটো আপোনালোকে ভালদৰে মনোযোগ দিয়ক। ইয়াত কৈছে ইউজ ফৰ্মেল ইউজেছ ইন দ্য প্লেচ অফ অন, মানে আমাৰ অন প্ৰিপজিশ্যনটো ঠাইত কেতিয়াবা আমাৰ ফৰ্মেলি কি হ'ব আপনটো ব্যৱহাৰ হ'ব। ফৰ্মেলি যিবোৰ কাম আমি ফৰ্মেলি কৰোঁ তেনেবোৰ কামত আমাৰ কি হ'ব আপনটো ব্যৱহাৰ হ'ব। যেনে মাই হোল ফিউচাৰ ডিপেণ্ডেড ডেজ ইউৰ ডিচিশ্যন, মানে ধৰি লওক আপুনি হৈছে এজন এমপ্লয়, আপোনাৰ বছৰ ডিচিশ্যনৰ ওপৰত কি হৈছে আপোনাৰ গোটেই হোল ফিউচাৰটো ডিপেণ্ড হৈ আছে। বছটোক আপুনি আমাৰ ফ্ৰেণ্ডছৰ দৰেতো ট্ৰিট কৰিব নোৱাৰে, তেওঁক আমি কি কৰিম ফৰ্মেলি ট্ৰিট কৰিম। গতিকে ফৰ্মেলি ট্ৰিট কৰা ক্ষেত্ৰত আমাৰ কি হ'ব ইয়াত অন ব্যৱহাৰ নহ'ব, ইয়াত আপন ব্যৱহাৰ হ'ব। আৰু যদি আপোনালোকৰ অপশ্যনত আপনটো নাথাকে তেনেহ'লে আপোনালোকে অনটো টিক কৰি গুচি আহিব, বাছ সেইখিনিয়ে কথা। আৰু চাব মই কেইটামান ইয়াত ৱৰ্ডছ দি দিছোঁ যিবোৰ আমাৰ ফৰ্মেলি ইউজ হয় আৰু এইবোৰত লগত আপনটো ব্যৱহাৰ হ'ব। ধৰি লওক ডিপেণ্ড, কংগ্ৰেচুলেট, এক্সপিৰিয়েঞ্চ, হেপেন, ইনচিষ্ট। এইকেইটা শব্দৰ লগত আপোনালোকৰ ঠাইত ইয়াত কি হ'ব, এইকেইটা শব্দৰ ক্ষেত্ৰত অনৰ ঠাইত আমাৰ হ'ব আপন। গতিকে আপোনালোকে এইকেইটা স্ক্ৰীনশ্বট মাৰি লওক, মুখস্থ কৰি লওক, এক্সামত আহিলে জাষ্ট আপন বহাই দিব। ঠিক আছে। চাওক আমি এটা এক্সাম্পল লৈ আহিছোঁ ইয়াৰ ওপৰতে, নিশ্চয়কৈ পাৰিব আপোনালোকে যিহেতু মই ৰুলটো অলৰেডি ক'লোৱে। চাব দে কংগ্ৰেচুলেট হিম ডেজ হিজ ছাকচেছ, অৰ্থাৎ ইয়াত ডেছৰ ঠাইত কি হ'ব আপন হ'ব, কাৰণ ইয়াত কংগ্ৰেচুলেট আছে। বুজি পাইছে। নেক্সট আপনৰ ৰুলটো চাব, 4 নম্বৰ ৰুল, ইউজেছ অফ আপন ফৰ গিভিং ইম্পৰ্টেঞ্চ টু ওৱান নাউন টু আনাডাৰ, মানে ধৰক দুটা নাউন থাকিব আৰু এটাতকৈ আনটো নাউনত বেছিকৈ ইম্পৰ্টেঞ্চটো দিব, তেতিয়া আমাৰ কি হ'ব আপনটো হ'ব। জাষ্ট আপোনালোকক চিম্প্লিফাই কৰি দিছোঁ, মনত ৰাখিব। এতিয়া চাওক ইয়াৰ ডেছ ইয়াৰ, ঠিক আছে। ইয়াত যদি এনেকৈ থাকিব ইয়াৰ আছে আৰু ইয়াৰ আছে, তেনেহ'লে আমি কি কৰিম ইয়াৰ আপন ইয়াৰ লগাই দিব। ধৰক এতিয়া থাকিব পাৰে মাইল ডেছ মাইল, তেনেহ'লে আপোনালোকে কি বহাই দিব মাইল আপন মাইল। ধৰক ডে। নেক্সট কুৱেশ্যনটো আপোনালোকে মন কৰক, ইয়াত আছে চি এক্ৰছ ফাৰ্দাৰ মাইল ডেছ মাইল, গতিকে মাইল পালে ইভাগেও মাইল আছে, গতিকে আপোনালোকে জাষ্ট আপন বহাই দিয়ক। ইয়াত একো কামেই কৰিব নালাগে। মাইল ডেছ মাইল, বা আপোনালোকৰ এনেদৰে থাকিব পাৰে ডে ডেছ ডে, তেতিয়াও আপোনালোকে কি কৰিব ইয়াত আপন বহাই দিব জাষ্ট। ঠিক আছে। ইয়াৰ আপন ইয়াৰ, আপোনালোকে অলৰেডি এইবোৰ বুজি পাইছে। আৰু আপোনালোকে যদি এইখিনিলৈকে আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'টোত এটা জাষ্ট লাইক কৰি দিব, যাতে আমি মটিভেট হ'ব পাৰোঁ, আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আগন্তুক আহি থকা পৰীক্ষালৈ আপোনালোকক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।